চাওক মই এটা কথা কওঁ মোৰ পৰিচয় কি বুলি ক'লে ভাৰতীয়টো হয় ডেফিনেটলি হয় কিন্তু ভাৰতৰ ক'ত গতিকে ভাৰতীয় কেইবাজনো আছে আজি পাঞ্জাৱত থকা মানুহজনো পাঞ্জাবী ভাষা কোৱা মানুহজনেও তেওঁ ভাৰতীয় আৰু বংগ ভাষা কোৱা মানুহজনো ভাৰতীয় কিন্তু অসমীয়া বুলি মোৰ এটা বৈশিষ্ট্য আছে গতিকে জাতি প্ৰেমটো আটাইতকৈ প্ৰয়োজনীয় কাৰণ জাতি অবিহনে আমাৰ পৰিচয় নাই গতিকে ভাৰতীয় বুলি কৈ দিয়াৰ লগে লগে আটাইবোৰ ভাৰতীয় কিন্তু অসমীয়া আমিয়েই আছোঁ কেৱল গতিকে অসমক লৈ যদি অসমীয়াই গৌৰৱ অনুভৱ নকৰে বা অসমীয়া ভাষাটো যদি সংৰক্ষণ নহয় অসমীয়া যদি আমাৰ কলা সংস্কৃতিবোৰ যদি সংৰক্ষণ নহয় তেতিয়াহ'লে কিন্তু বৰ গভীৰ বিপদত পৰিম আমি কাৰণ আজি বিদেশৰ পৰা অহা মানুহ এজনে তেওঁলোকৰ চিনেমাৰ ক্ষেত্ৰতে কৈছোঁ বিদেশৰ পৰা অহা মানুহ এজনে তেওঁলোকৰ ছবি এখনৰ বৰ সস্তীয়া এটা অনুকৰণ চাব নিবিচাৰে তেওঁলোকে চাব বিচাৰে মৌলিক কিছু বস্তু বা আমাৰ জাতিটোৰ কি বিশেষত্ব আছে সেইবোৰ দেখুৱাবলৈ হ'লে আমি জাতি অবিহনে আমাৰ কোনো পৰিচয় নাই গতিকে বহুত ডাঙৰ ডাঙৰ ব্যক্তিয়ে কৈ গৈছে যে ইফ ইউ ৱান্ট টু বি ইণ্টাৰনেশ্যনেল ইউ হেভ টু বি এক্সট্ৰিমলি ৰিজনেল গতিকে আমি আমাৰ ৰিজনটোক লৈ আমি আমাৰ জাতিটোক লৈ যদি সজাগ নহওঁ বৰ ডাঙৰ বিপদৰ সন্মুখীন হ'ম আমি গতিকে ভাষাৰ ক্ষেত্ৰত মই আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ এতিয়া নতুনকৈ কিছুমান বস্তু দেখি আছোঁ মই যে ভাষাটোৰ ক্ষেত্ৰত জাপি দিব বিচাৰিছে কিছুমান মানুহৰ ওপৰত সেইটো কৰাটো উচিত নহয় কিন্তু মই ভাবোঁ কাৰণ নিজৰ নিজৰ মাতৃভাষাৰ প্ৰতি প্ৰত্যেকৰে ভাল পোৱা প্ৰত্যেকৰে প্ৰেম আছে আজি নতুনকৈ অসমলৈ অহা মানুহ এজনে এবছৰৰ ভিতৰতে অসমীয়া শিকি অসমীয়াত ক'বই লাগিব বুলি কোনো কথা নাই তেওঁলোকে যদি অসমখনক যদি নিজৰ মাতৃভূমি বুলি স্বীকাৰ কৰিছে কৰ্মভূমি বুলি যদি স্বীকাৰ কৰিছে ধৰ্মভূমি বুলি যদি স্বীকাৰ কৰিছে তেতিয়াহ'লে তেওঁ অসমীয়া গতিকে অসমীয়া মানে মই অকল অসমীয়া ভাষাৰ মানুহৰ কথা কোৱা নাই মই অসমীয়া বুলি কোৱাৰ লগে লগে সেই সকলো ব্যক্তিৰ কথা কওঁ যিসকলে অসমখনক নিজৰ মাতৃভূমি বুলি স্বীকাৰ চাওক মই এটা কথা কওঁ মোৰ পৰিচয় কি বুলি ক'লে ভাৰতীয়টো হয় ডেফিনেটলি হয় কিন্তু ভাৰতৰ ক'ত গতিকে ভাৰতীয় কেইবাজনো আছে আজি পাঞ্জাৱত থকা মানুহজনো পাঞ্জাবী ভাষা কোৱা মানুহজনেও তেওঁ ভাৰতীয় আৰু বংগ ভাষা কোৱা মানুহজনো ভাৰতীয় কিন্তু অসমীয়া বুলি মোৰ এটা বৈশিষ্ট্য আছে গতিকে জাতি প্ৰেমটো আটাইতকৈ প্ৰয়োজনীয় কাৰণ জাতি অবিহনে আমাৰ পৰিচয় নাই গতিকে ভাৰতীয় বুলি কৈ দিয়াৰ লগে লগে আটাইবোৰ ভাৰতীয় কিন্তু অসমীয়া আমিয়েই আছোঁ কেৱল গতিকে অসমক লৈ যদি অসমীয়াই গৌৰৱ অনুভৱ নকৰে বা অসমীয়া ভাষাটো যদি সংৰক্ষণ নহয় অসমীয়া যদি আমাৰ কলা সংস্কৃতিবোৰ যদি সংৰক্ষণ নহয় তেতিয়াহ'লে কিন্তু বৰ গভীৰ বিপদত পৰিম আমি কাৰণ আজি বিদেশৰ পৰা অহা মানুহ এজনে তেওঁলোকৰ চিনেমাৰ ক্ষেত্ৰতে কৈছোঁ বিদেশৰ পৰা অহা মানুহ এজনে তেওঁলোকৰ ছবি এখনৰ বৰ সস্তীয়া এটা অনুকৰণ চাব নিবিচাৰে তেওঁলোকে চাব বিচাৰে মৌলিক কিছু বস্তু বা আমাৰ জাতিটোৰ কি বিশেষত্ব আছে সেইবোৰ দেখুৱাবলৈ হ'লে আমি জাতি অবিহনে আমাৰ কোনো পৰিচয় নাই গতিকে বহুত ডাঙৰ ডাঙৰ ব্যক্তিয়ে কৈ গৈছে যে ইফ ইউ ৱান্ট টু বি ইণ্টাৰনেশ্যনেল ইউ হেভ টু বি এক্সট্ৰিমলি ৰিজনেল গতিকে আমি আমাৰ ৰিজনটোক লৈ আমি আমাৰ জাতিটোক লৈ যদি সজাগ নহওঁ বৰ ডাঙৰ বিপদৰ সন্মুখীন হ'ম আমি গতিকে ভাষাৰ ক্ষেত্ৰত মই আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ এতিয়া নতুনকৈ কিছুমান বস্তু দেখি আছোঁ মই যে ভাষাটোৰ ক্ষেত্ৰত জাপি দিব বিচাৰিছে কিছুমান মানুহৰ ওপৰত সেইটো কৰাটো উচিত নহয় কিন্তু মই ভাবোঁ কাৰণ নিজৰ নিজৰ মাতৃভাষাৰ প্ৰতি প্ৰত্যেকৰে ভাল পোৱা প্ৰত্যেকৰে প্ৰেম আছে আজি নতুনকৈ অসমলৈ অহা মানুহ এজনে এবছৰৰ ভিতৰতে অসমীয়া শিকি অসমীয়াত ক'বই লাগিব বুলি কোনো কথা নাই তেওঁলোকে যদি অসমখনক যদি নিজৰ মাতৃভূমি বুলি স্বীকাৰ কৰিছে কৰ্মভূমি বুলি যদি স্বীকাৰ কৰিছে ধৰ্মভূমি বুলি যদি স্বীকাৰ কৰিছে তেতিয়াহ'লে তেওঁ অসমীয়া গতিকে অসমীয়া মানে মই অকল অসমীয়া ভাষাৰ মানুহৰ কথা কোৱা নাই মই অসমীয়া বুলি কোৱাৰ লগে লগে সেই সকলো ব্যক্তিৰ কথা কওঁ যিসকলে অসমখনক নিজৰ মাতৃভূমি বুলি স্বীকাৰ কৰে